সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতিয়ে শনিবাৰে লখিমপুৰ নগৰৰ মাজমজিয়াত প্ৰিয়াংক খাৰ্গেৰ প্ৰতিকৃতি দাহ কৰে। দীৰ্ঘদিনৰ মূৰত অসমলৈ ঔদ্যোগিকৰণ ব্যৱস্থাই অসমৰ নিবনুৱাসকলৰ সংস্থাপনৰ পথ সুগম হৈছে। জাগিৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ জৰিয়তে অসমৰ ৩০,০০০ নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব। শুকুৰবাৰে সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গে অসমত দক্ষতাৰ অভাৱ আৰু গৱেষণাৰ কোনো পৰিৱেশ নাই বুলি মন্তব্য কৰে। এনেস্থলত অসমত কিয় ছেমিকণ্ডাক্ট প্ৰকল্প প্ৰয়োজন বুলি মন্তব্য কৰাত সদৌ অসম নিবনুৱা সন্থাই তীব্ৰ বিৰোধিতা কৰাৰ লগতে গৰিহণা প্ৰদান কৰে। সেয়ে লখিমপুৰ জিলাৰ নগৰৰ মাজমজিয়াত প্ৰিয়াংক খাৰ্গেৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি প্ৰিয়াংক খাৰ্গেক অসমবাসীৰ ওচৰত ক্ষমা খুজিবৰ বাবে নিবনুৱা সন্থাই দাবী জনাইছে। অন্যহাতে সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সভাপতি আৰু অসম প্ৰদেশ কংগ্ৰেছ দলক তেখেতসকলৰ স্থিতি স্পষ্ট কৰিবৰ বাবে নিবনুৱা সন্থাই দাবী জনায়। কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা আজি নিৰ্মাত হৈ আছে, গৌৰৱ গগৈ আজি নিৰ্মাত হৈ আছে, ৰকিবুল ফুকন আজি নিৰ্মাত হৈ আছে। কিয় তেওঁলোকে নিৰ্মাত হৈছে? অসমৰ উন্নয়ন তেওঁলোকে নালাগে নেকি? তেওঁলোকে অসমত কোনো উদ্যোগ স্থাপন হোৱাটো নিবিচাৰে নেকি? আমি সেইকাৰণে অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আমি আহ্বান জনাইছোঁ, সাংসদ গৌৰৱ গগৈক আহ্বান জনাইছোঁ, সাংসদ ৰকিবুল ফুকনক আহ্বান জনাইছোঁ, আপোনালোকৰ তৎকালীনভাৱে আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰক আৰু আপোনালোকে বাধ্য কৰক কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গে যাতে এনেকুৱা ধৰণৰ মন্তব্য নিদিয়ে তাৰ কাৰণে বাধ্য কৰক আৰু তেখেতক আমাৰ অসমৰ জনসাধাৰণৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে আপোনালোকে বাধ্য কৰাব লাগিব। নহ'লে কিন্তু আগন্তুক সময়ত আপোনালোকে জনসাধাৰণে আপোনালোকে উচিত শিক্ষা দিব। আগন্তুক ২৬ চনৰ যিটো নিৰ্বাচন হ'ব সেই নিৰ্বাচনত কিন্তু আপোনালোকে ইয়াৰ প্ৰতিফল পাবলৈ সাজু হৈ থাকক। যোৱাকালি সামাজিক মাধ্যমত কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গে অসমত ছেমিকণ্ডাক্ট প্ৰকল্পৰ কোনো প্ৰয়োজন নাই বুলি এটা মন্তব্য দিছে। সেই ছেমিকণ্ডাক্ট প্ৰকল্পটো কেৱল কৰ্ণাটকতে প্ৰয়োজন আছে। অসমৰ দক্ষতা, জনসাধাৰণৰ দক্ষতাৰ অভাৱ আৰু অসমৰ গৱেষণা স্থল অভাৱ বুলি তেখেতে মন্তব্য কৰিবলৈ বিচাৰিছে। আমি কৈছোঁ আমাৰ অসমৰ জনসাধাৰণৰ দক্ষতা আছে, আমাৰ অসমৰ দক্ষতা তেওঁলোকে আহি চাই যাওক, অসমত আহি চাই যাওক অসমৰ দক্ষতা আছে নে নাই, অসমত গৱেষণা কৰা স্থল আছে নে নাই তেখেতে চাই যাওক। আমি তেখেতক গৰিহণা দিছোঁ আৰু তেখেতক আমি দাবী উত্থাপন কৰিছোঁ। তেখেতে তৎকালীনভাৱে অসমৰ জনসাধাৰণৰ ওচৰত ক্ষমা খুজিব লাগিব, নহ'লে কিন্তু ইয়াতকৈ আগন্তুক সময়ত আন্দোলন কাৰ্যসূচী ভয়াৱহ ৰূপ আমি দিবলৈ বাধ্য হ'ম। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।